মৰমৰ ছাত্ৰ ছাত্ৰীসকল, গণিতৰ অনলাইন পাঠদান কাৰ্যসূচীলৈ তোমালোকক আটাইকে মই পুনৰ স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ পাঠদান কাৰ্যসূচীত মই তোমালোকলৈ আগবঢ়াইছিলোঁ গড় বা মধ্যমান প্ৰক্ৰিয়াৰে কেনেকৈ দুটা পৰিমেয় সংখ্যাৰ মাজত থকা পৰিমেয়বোৰ নিৰ্ণয় কৰিব পাৰি। নিশ্চয় তোমালোকে ধৰিব পাৰিলা। এই শিতানত আজি মই তোমালোকলৈ আগবঢ়াম, তোমালোকৰ লগত আলোচনা কৰিম যে পৰিমেয় সংখ্যা হিচাপে দশমিক ভগ্নাংশ, অৰ্থাৎ কোনবোৰ দশমিক ভগ্নাংশক পৰিমেয় সংখ্যালৈ ৰূপান্তৰ কৰিব পাৰি আৰু কোনবোৰ দশমিক ভগ্নাংশক পৰিমেয় সংখ্যালৈ ৰূপান্তৰ কৰিব নোৱাৰি। এই বিষয়ে মই তোমালোকৰ লগত আজি আলোচনা কৰিম। বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ, যিহেতু নৱম আৰু দশমমান শ্ৰেণীৰ পাঠ্যক্ৰমত এই অৰ্হতাটোৰ বিষয়ে সন্নিৱিষ্ট হৈছে। গতিকে আমি এই অৰ্হতাটো যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিছোঁ। সেয়েহে এই বিষয়টো আলোচনা কৰিবলৈ মই সকলো শ্ৰেণীৰ নৱম আৰু দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ লগতে সপ্তম আৰু অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকললৈ মোৰ অনুৰোধ থাকিল যাতে আমাৰ এই পাঠদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে। যিহেতু আমাৰ এই বিষয়টোৰ ওপৰত যথেষ্টখিনি জানিব লগা আছে, গতিকে আহাচোন আমি পাঠদান কাৰ্যসূচীৰ মাজলৈ সোমাওঁ। ছাত্ৰ ছাত্ৰীসকল, আমি হৰণৰ বিষয়ে সাধাৰণতে সকলোৱে জানোৱেই। মই এটা কথা তোমালোকক জনাব লাগিব, এই কথাখিনিৰ কাৰণে মই অকণমান লিখি আনিছোঁ, চোৱাচোন। এটা হৰণ কাৰ্যত আমাৰ লক্ষ্য হ'ব এটা ভাগফল নিৰ্ণয় কৰা। এটা ভাগফল তেতিয়াহে নিৰ্ণয় হ'ব যেতিয়া সেই হৰণ কাৰ্যত কোনো এটা স্তৰত ভাগশেষ শূন্য হ'ব। যদি আমি ভাগশেষ শূন্য নিৰ্ণয় কৰিব নোৱাৰোঁ, তেন্তে হৰণ কাৰ্য অসীমলৈ গতি কৰিব, য'ত আমি হৰণ কাৰ্যৰ এটা নিৰ্দিষ্ট ভাগফল নিৰ্ণয় কৰিব নোৱাৰিম। এই ধৰণৰ হৰণ কাৰ্যক দুটা ভাগত ভাগ কৰিম, এটা অসীম পৌনঃপুনিক আৰু আনটো অসীম অপৌনঃপুনিক, যাক আমি অপৰিমেয় সংখ্যা বুলিব ক'ম। এতিয়া এই কথাখিনি মই অকণমান এটা চানেকিৰ সহায়ত মই আগবাঢ়িবলৈ লৈছোঁ। চোৱাচোন এইটো। এতিয়া অৰ্হতা কি আছে? পৰিমেয় সংখ্যা হিচাপে দশমিক ভগ্নাংশ। পৰিমেয় সংখ্যা বুলি ক'লে লব ডিভাইডেড বাই হৰ, পি ডিভাইডেড বাই কিউ। এইটো যদি আমি হৰণ প্ৰক্ৰিয়াৰ হৰণ চিনৰ সহায়ত যদি আমি লিখিবলৈ যাওঁ, তেতিয়াহ'লে লব প্ৰথমতে বহিব আৰু হৰ পাছত বহিব। লব পি হৰণ হৰ কিউ। ইয়াৰ অৰ্থটো হ'ল লবটোক হৰৰে হৰণ কৰিব লাগে। লবটোক হৰৰে হৰণ কৰি, লব যিকোনো সংখ্যা থাকিব পাৰে, এই লবটোক হৰ যিকোনো সংখ্যা থাকিব পাৰে, গতিকে লবটোক হৰৰে হৰণ কৰিব লাগিব। এতিয়া এই ধৰণে যদি আমি হৰণ কৰিবলৈ যাওঁ, তেতিয়াহ'লে এটা হৰণৰ ফলাফলটো কি হ'বগৈ? ফলাফলটো কেতিয়া আহিব? সম্পূৰ্ণ বিভাজ্য বা আংশিক বিভাজ্য বা দশমিক গঠন। এতিয়া সম্পূৰ্ণ বিভাজ্য বা আংশিক বিভাজ্যৰ কথাটো মই আলোচনা কৰিম তোমালোকৰ লগত। এতিয়া এইটো সম্পূৰ্ণ বিভাজ্য আৰু আংশিক বিভাজ্য বা দশমিক গঠন। এতিয়া এই দশমিক গঠন, তাৰমানে দশমিকৰ বিস্তৃতি দুটা ভাগত আহিব। আংশিক বিভাজ্য হ'লে তাৰ পৰা আমি দুটা ফল পাব পাৰোঁ, সবধি বা সসীম বা পৰিসমাপ্ত দশমিক বিস্তৃতি। সবধি বা সসীম বা পৰিসমাপ্ত দশমিক বিস্তৃতি। আৰু আনটো ভাগ হ'ল নিৰৱধি বা অসীম বা অপৰিসমাপ্ত দশমিক। এতিয়া এই নিৰৱধি বা অসীম বা অপৰিসমাপ্ত দশমিকক দুটা ভাগত ভাগ হৈছে। দুটা ভাগত আমি ভাগ কৰিব পাৰোঁ, নিৰৱধি পৌনঃপুনিক বা অসীম পৌনঃপুনিক বা অপৰিসমাপ্ত পৌনঃপুনিক দশমিক। এই পৌনঃপুনিক, নিৰৱধি, এই কথাখিনি আমি আলোচনা কৰিম। এতিয়া তাৰ পাছত আনটো ভাগ হৈছে নিৰৱধি অপৌনঃপুনিক, অসীম অপৌনঃপুনিক, অপৰিসমাপ্ত অপৌনঃপুনিক। এতিয়া
আমি এই গোটেই কথাখিনিৰ কাৰণে আমি এটা হৰণ কাৰ্য এটা কৰিম চাবা দেই। হৰণৰ কাৰণে আমি এটা কৰিম কি, মই এটা সাধাৰণ এটা উদাহৰণ লওঁ। এতিয়া মই লবহৰ হিচাপে কি ল'লোঁ, মই 728 আছিলে, 728 হৰণ কিমান, 728 হৰণ 4। তাৰমানে এইটো যদি মই কৰিবলৈ যাওঁ, তাৰমানে এইটো লব, এইটো হৰ, গতিকে 728ক যদি মই 4ৰে ডিভাইড কৰিবলৈ যাওঁ, তেতিয়াহ'লে কিমান হ'বগৈ, কেনেকৈ যাবগৈ হৰণটো চাবা দেই। এইটো 4 1 গুণে 4 আহিলে, 4 1 গুণে 4 আহিলে, 7ৰ 4 গ'লে 3 আহিলে, ওপৰৰ পৰা 2 নামিলে, 4 7 গুণে 28 আহিলে 28, 4 8 গুণে 32 হ'বগৈ, 4 8 গুণে 32 আহিলে, 4 8 গুণে 32 হ'বগৈ, তাৰ পৰা ওপৰৰ পৰা 8 আহিলে, 4 2 গুণে 8 আহিলে, ভাগশেষটো কি থাকিলেগৈ, এইটো 0 আহিলে। আৰু এটা হৰণ লৈছোঁ মই চাবা, আৰু এটা হৰণ লৈছোঁ 11 হৰণ 4, 11 হৰণ 4। এতিয়া এইটো চাওঁ আমি, 11 সংখ্যাটো কিহেৰে হৰণ কৰিব লাগে, 4ৰে হৰণ কৰিব লাগে। 4ৰে যদি হৰণ কৰিবলৈ যাওঁ, 4 2 গুণে 8 আহিলে, 4 2 গুণে 8 আহিলে, 11ৰ 8 গ'লে 3 আহিলে, দশমিক দি, এতিয়া চোৱা কথাটো, আমি এইখিনিৰ পৰা আগবাঢ়িব নোৱাৰোঁ, পাৰিম জানো? 4ৰে যদি আমি হৰণ কৰিবলৈ যাওঁ, এইটো 4ৰে দুবাৰ গ'লগৈ, 8 বাৰ গ'ল, হ'লনে? এতিয়া আমি এইটো বাৰ কৰিব নোৱাৰোঁ নহয়, কাৰণ এইটো আমাৰ এইটো কিমান আছে, 3 আছে, 4তকৈ সৰু সংখ্যা, গতিকে বাৰ কৰিব নোৱাৰোঁ, হয় নহয়? বাৰ কৰিব নোৱাৰাৰ কাৰণে আমাৰ এইখিনিতে ষ্টপ হৈ গ'ল। তাৰমানে ইয়াত এতিয়া চাওঁ আমি, ভাগশেষটো 0 হ'ল, স্বতঃস্ফূৰ্তভাৱে এই হৰণ কাৰ্যটোত ভাগশেষটো 0 হ'ল। আৰু ইয়াত কি হৈছে, আমাৰ এটা স্তৰত গৈ পেলাই আমি ৰৈ দিব লগা হ'লগৈ, কাৰণ ভাগশেষটো 0 নাই হোৱা। 0 আমি বনাব পাৰিম, কেনেকৈ বনাব পাৰিম, সেইটো হ'বলৈ হ'লে আমি ইয়াত দশমিক দিম, দশমিকৰ কাৰণে কি আহিব, ইয়ালৈ এটা 0 আহিব। এতিয়া 30 হ'লগৈ, 4ৰে 30ক কেইবাৰ যাবগৈ, 4 7 গুণে 28 আহিলে, 28 আহিলে, তাৰ পাছত 10ৰ 8 গ'লে 2 আহিলে, দশমিক দিয়া আছিলে, দশমিকৰ কাৰণে এটা 0 আহিলে, 4 5 গুণে কিমান আহিলেগৈ, 20 আহিলে, এইটো 0 আহিলে। চোৱা, ইয়াতো দশমিক 0, ইয়াতো কি আহিলে, ভাগশেষটো 0, ইয়াতো ভাগশেষ কিমান আহিলে, ভাগশেষ 0 আহিলে, ইয়াতো ভাগশেষ কি আহিলে, 0 আহিলে। এতিয়া এইটো 0 চোৱা, এই 0 দুটা আমি কিন্তু বেলেগ প্ৰক্ৰিয়াৰে পাইছোঁ। এইটো 0 আৰু এইটো 0 আমি দুটা বেলেগ প্ৰক্ৰিয়াৰে পাইছোঁ। এই 0টো আমাক হৰণ প্ৰক্ৰিয়াত স্বতঃস্ফূৰ্তভাৱে ওলাইছে, এইটো 0। কিন্তু এইটো ভাগশেষ 0 পাবলৈ হ'লে আমি এটা বেলেগ এটা পদ্ধতি ল'লোঁ, দশমিক পদ্ধতি, দশমিক ব্যৱহাৰ কৰি আমি ইয়াত ভাগশেষটো 0 পাইছোঁ। তাৰমানে এটা হৰণ কাৰ্যৰ ফলাফলটো আমি এটা নিৰ্দিষ্ট ফলাফল পাবলৈ হ'লে আমি কি কৰিব লাগিব, ভাগশেষটো সদায় 0 পাব লাগিব। সেই ভাগফলটো দশমিক থাককেই বা দশমিক নাথাককেই এটা নিৰ্দিষ্ট ভাগফল এটা পাবলৈ কি কৰিব লাগিব, আমি ভাগশেষটো 0 উলিয়াব লাগিব। ইয়াত আমি দশমিকৰ সহায় নোলোৱাকৈ আমি এটা নিৰ্দিষ্ট ভাগফল পাইছোঁ, এইটো 182, হয় নহয় বাৰু, 182 পাইছোঁ, ইয়াৰ ভাগফলটো এইটো। কিন্তু এইটোৰ ভাগফলটো পাবলৈ আমি দশমিকৰ সহায় ল'লোঁ, 4ৰে 11ক হৰণ কৰিলে আমি এটা নিৰ্দিষ্ট ভাগফল এটা পালোঁ, 2.75। গতিকে এই দুইটা বস্তু পদ্ধতিটো বেলেগ। গতিকে এইটো কি হ'লগৈ, এই 0টো ভাগশেষ 0টো স্বতঃস্ফূৰ্তভাৱে স্বাধীনভাৱে ওলাইছে। 4ৰে 728ক হৰণ কৰোঁতে 0টো স্বাধীনভাৱে, অৰ্থাৎ স্বতঃস্ফূৰ্তভাৱে 0 ওলালে। গতিকে এনেধৰণে যেতিয়া 0 ওলাব আৰু আনৰ সহায় নোলোৱাকৈ যেতিয়া এটা ভাগশেষত, এটা হৰণ অংকত ভাগশেষ 0 ওলাব, তেতিয়াহ'লে তাক আমি কি বুলি ক'ম, সম্পূৰ্ণ বিভাজ্য বুলি ক'ম দেই, সম্পূৰ্ণ বিভাজ্য বুলি ক'ম। কোনো এটা হৰণ কাৰ্য কৰোঁতে যেতিয়া আনৰ সহায় নোলোৱাকৈ ভাগশেষটো 0 ওলায়, তেতিয়াহ'লে সেইটোক আমি কি বুলি ক'ম, সম্পূৰ্ণ বিভাজ্য বুলি ক'ম। আনহাতে যেতিয়া কোনো এটা হৰণ কাৰ্যত ভাগশেষ 0 হ'বলৈ হ'লে, 0 নিৰ্ণয় কৰিবলৈ হ'লে, তেতিয়া আনৰ সহায় লোৱা হৈছে। ইয়াত কিহৰ সহায় লোৱা হৈছে, দশমিকৰ সহায় লৈহে 0 উলিওৱা হৈছে। এনেধৰণৰ 0 ওলোৱা ভাগশেষক আমি, ভাগ কাৰ্যক আমি কি বুলি ক'ম, আনৰ সহায় লৈ ভাগশেষ 0 ওলোৱা হৰণ কাৰ্যটোক আমি কি বুলি ক'ম, আংশিক বিভাজ্য বা দশমিক গঠন। এই প্ৰক্ৰিয়াটো আমাৰ হ'ব কি, আংশিক বিভাজ্য, বা ইয়াতে কি হ'বগৈ, দশমিকৰ গঠন হ'ব। দশমিকৰ গঠনটো এই আংশিক বিভাজ্যৰ আংশিক ভাগশেষতে ওলাব।
আংশিক বিভাজ্যৰ সংখ্যাটোতে আমাৰ দশমিক গঠনটো ওলাব। এতিয়া কি হ'ল, এই আংশিক বিভাজ্যক বা দশমিক গঠনক দুটা ভাগত ভাগ কৰিছে। দুটা ভাগত ভাগ হৈছে, এটা সবধি বা সসীম বা পৰিসমাপ্ত। তাৰ মানে কিছুমান কি হ'বগৈ, সবধি বা পৰিসমাপ্ত হ'বগৈ। এতিয়া এইটোৱে চোৱা, এইটোৱে সবধি, তাৰ মানে দশমিকৰ পাছত কি হৈছে, ইয়াৰ শেষ হৈছেগৈ, ইয়াত আৰু কৰিবলৈ নাই। গতিকে এইটোক আমি কি বুলি ক'ম, সবধি বা সসীম বা পৰিসমাপ্ত দশমিক বিস্তৃতি বুলি ক'ম। এইটো হ'লগৈ কি, তেতিয়াহ'লে 4ৰে 11 হৰণ কৰোঁতে কি হ'লগৈ, আমি এটা সময়ত গৈ পেলাই আমি ভাগশেষ 0 পালোঁ। গতিকে ইয়াত আৰু কৰিবলৈ নাই। গতিকে এইটো আছিলে সসীম, সবধি বা পৰিসমাপ্ত। তাৰ মানে ইয়াত দশমিকৰ বিস্তৃতি আৰু নোলায়, 0 হৈ গ'ল নহয়। গতিকে এই দশমিকৰ বিস্তৃতি ইয়াত কি বুলি কওঁ আমি, সবধি বা সসীম বা পৰিসমাপ্ত। গতিকে ইয়াতে সমাপ্ত হ'ল দশমিকৰ। গতিকে এইটো আহিলে তেনেকৈ ধৰণে। এতিয়া নিৰৱধি বা অসীম বা অপৰিসমাপ্ত। নিৰৱধি বুলি ক'লে আমি কি চাম, নিৰৱধি বুলি ক'লে আমি এটা হৰণ অংক এটা কৰি চাওঁ। ঠিক তেনেধৰণে 19 সংখ্যাটোক আমি কিহেৰে হৰণ কৰোঁ, 3ৰে হৰণ কৰি চাওঁ। 19 সংখ্যাটোক যদি আমি 3ৰে হৰণ কৰি চাওঁ, তেতিয়াহ'লে কি হ'বগৈ চাবা, 3ৰে কৰিবলৈ গৈছোঁ আমি। 3ৰে 19ক কেইবাৰ যাবগৈ, 3 6 গুণে 18 আহিলে, 3 6 গুণে 18 আহিলে, 9ৰ 8 গ'লে 1 আহিলে, 3 আৰু 1, 3ৰে এতিয়া 1ক হৰণ কৰিব পাৰিমনে, নোৱাৰোঁ। 0 সৰু সংখ্যা, হয় নহয়? এইটো ডাঙৰ সংখ্যা, এইটো সৰু সংখ্যা। গতিকে 3ৰে আমি এইটো হৰণ কৰিব নোৱাৰোঁ। গতিকে কি কৰিম, দশমিকৰ সহায় লৈ ইয়াত আমি এটা 0 দিম। আমাৰ লক্ষ্যটো কি, 0 উলিওৱা, ভাগশেষটো 0 উলিওৱা। এতিয়া আমি কৰি যাম, 0 পামনে নাই চাম দেই। 3ৰে এতিয়া 10ক কেইবাৰ যাবগৈ, 3 গুণে 9 আহিলে, 3 গুণে 9 আহিলে, 10ৰ 9 গ'লে 1 আহিলে, দশমিক দিয়া আছিলে, আকৌ 0 আনিলোঁ। গতিকে আকৌ 3বাৰ যাবগৈ, 3 গুণে 9 আহিলে, আকৌ যাবগৈ 1 আহিলে, আকৌ দশমিক আছিলে, আকৌ 0 আনিলোঁ, আকৌ 3বাৰ যাবগৈ। এই ধৰণে আমি কৰি গৈ থাকোঁচোন, কিমান ওলাই চাওঁগৈ। 10ৰ 9 গ'লে 1 আহিলে, দশমিক দিয়া আছিলে, 0 দিলোঁ, আকৌ 3 গুণে 9। এই ধৰণে কৰি গৈ থাকিম, শেষ হ'বগৈ নে বাৰু, নহয়গৈ। এইটো অনন্ত কাললৈ এই হৰণ ক্ৰিয়াটো চলি থাকিব, কিন্তু আমি ভাগশেষটো কোনো কাহানিও 0 উলিয়াব নোৱাৰোঁ। গতিকে এনেধৰণৰ আমি হৰণক আমি দশমিকৰ বিস্তৃতিক আমি কি বুলি ক'ম, এনেধৰণে যেতিয়া পুনঃ দশমিক ওলাই থাকিব, তেতিয়া একেটা সংখ্যাকে ওলাই থাকিব, তেতিয়াহ'লে আমি এইটো কি বুলি ক'ম, নিৰৱধি বা অসীম বা অপৰিসমাপ্ত দশমিক। তাৰ মানে এইটো কেতিয়াও সমাপ্ত নহয়, কোনো দিনেই এইটো তুমি হৰণ কৰি শেষ কৰিব নোৱাৰা। গতিকে এইটোক আমি কি বুলি ক'ম, নিৰৱধি বা সসীম বা অসীম বা অপৰিসমাপ্ত দশমিক বিস্তৃতি বুলি ক'ম এইটো। এতিয়া এইটোক আকৌ দুটা ভাগ কৰিছে, নিৰৱধি পৌনঃপৌনিক বা অসীম পৌনঃপৌনিক বা অপৰিসমাপ্ত পৌনঃপৌনিক। আচ্ছা, এইটো এতিয়া অপৰিসমাপ্ত, এইটো চোৱাচোন। এইটো 3ৰে 19ক হৰণ কৰোঁতে 6.3333333, এইটো আৰু কৰি গৈ থাকিলে 3 ওলাই গৈ থাকিব নহয়, গৈ যাব নাই বাৰু? তুমি গোটেই জীৱনটো বা গোটেই পৃথিৱীত যিমান দিনলৈকে পৃথিৱীখন থাকিব, সিমান দিনলৈকে যদি এইটো হৰণ কৰি থকা নহয়, তেতিয়াহ'লে ইয়াৰ কোনোদিন শেষ নহ'ব। এইটো তুমি কৰি এইটো অনন্ত কাললৈ চলি থাকিব। গতিকে এইটো চোৱা, এতিয়া এই হৰণ কাৰ্যটো কি ওলাইছে, 6 দশমিক কিমান ওলাইছে, এই 3 ওলাই গৈ আছেনে, আৰু ওলাব, অসীমলৈ ওলাই গৈ থাকিব। গতিকে 3টোক আমি কি বুলি ক'ম, তেতিয়াহ'লে এইটো পুনঃ ওলাই থকাৰ কাৰণে এইটোক আমি কি বুলি ক'ম, পৌনঃপৌনিক বুলি ক'ম। কোনো এটা হৰণ কাৰ্যত দশমিকৰ পাছত যিকেইটা স্থান পুনঃ ওলায়, সেই স্থানকেইটাক আমি কি বুলি ক'ম, পৌনঃপৌনিক। ইয়াত এটা স্থান ওলাইছে, হয় নহয়? এইটো 3 এটা স্থান ওলাইছে। গতিকে এইটো 3টো হ'লগৈ পৌনঃপৌনিক। এইটো পৌনঃপৌনিকৰ চিন এইটো, আৰু অসীমলৈ যোৱাটো এইটো বুজাইছে, অৰ্থাৎ 6.3 পৌনঃপৌনিক। তাৰ মানে 6 দশমিক, ইয়াৰ অৰ্থটো হ'লগৈ 3টো পুনঃ ওলাই থকাৰ কাৰণে এইটো হ'লগৈ পৌনঃপৌনিক দশমিক। হ'লনে? এইটো পৌনঃপৌনিক, এইটো নিৰৱধি, তাৰ মানে এইটো অসীম, এইটো কণ্টিনিউ, এইটো শেষ নহয়, অসীমলৈ গৈ আছে, এইটো পৌনঃপৌনিক। এতিয়া এইটো পৌনঃপৌনিক হ'ল। এতিয়া আমি কি কৰিম, নিৰৱধি অপৌনঃপৌনিক বা অসীম অপৌনঃপৌনিক বা অপৰিসমাপ্ত অপৌনঃপৌনিক। এতিয়া কোনবোৰ ল'ম আমি চাবা দেই, কোনবোৰ ল'ম। এতিয়া আমি এটা লৈছোঁ, আমি এতিয়া চোৱা, এতিয়া ৰুটটো
এই ৰুটটোৰ যদি আমি বৰ্গমূল উলিয়াবলৈ যাওঁ, ৰুট অভাৰ 2 মানে ৰুটটোৰ 2 বৰ্গমূল উলিয়াব লাগে। যদি 2 বৰ্গমূল উলিয়াবলৈ যাওঁ তেতিয়াহ'লে বৰ্গমূলটো কি হ'বগৈ 1.4142137370 এই ধৰণে ওলাই গৈ থাকিব। ইয়াত মানে আৰু কোনো বেলেগ ইয়াত মানে তুমি এইটো কি হ'বগৈ অসীমলৈ গৈ আছে, ইয়াত কোনো নেপাওঁ আমি তেনেকৈ ধৰণে কোনো একো সংখ্যা আমি ৰিপিট নেপাওঁ। গতিকে এইটো অসীমলৈ এতিয়া শেষ হোৱা নাই, কিন্তু এইটো এনেধৰণে গৈ থাকিব। ইয়াৰ সংখ্যাবোৰ চোৱা কোনো বিসংগতি মানে ইয়াত কোনোটো কোনো ধৰণৰ লগত মিলা নাই। গতিকে ঠিক তেনেধৰণে মই √3 সংখ্যাটো চাওঁ দেই। √3 সংখ্যাটো তাৰ মানে √3 বৰ্গমূল উলিয়াব লাগে। যদি √3 বৰ্গমূল উলিয়াবলৈ যাওঁ কি হ'বগৈ তেতিয়াহ'লে যদি 3 বৰ্গমূল উলিয়াবলৈ যাওঁ তেতিয়াহ'লে 1.73205080757568 এই ধৰণে আমি এইটো উলিয়াই গৈ থাকিব পাৰিম। ইয়াতো কোনোটো এইটো শেষ নহয়গৈ। এতিয়া এই অংক দুটাত চাওঁচোন, এইটোতো ভাগফল, এইটো 2 বৰ্গমূল উলিয়াবলৈ গ'লে আমাৰ এইটো হয়গৈ শেষ হোৱা নাই, অসীমলৈ গৈ আছে। 3 বৰ্গমূল উলিয়াবলৈ গ'লে এইটো অসীমলৈ গৈ আছে, ইহঁতৰ শেষ হোৱা নাই। এইটো চোৱা এতিয়া 4-1 4-2 1-3 5-6 2-3 7-3 0 আৰু কিবা কিবি ধেৰ ওলাব পাৰে। ইয়াত মানে কোনো কেতিয়াবা কোনো হেৰি নাই মানে। এতিয়া আমি 3 বৰ্গমূল উলিয়াবলৈ যদি যাওঁ তেতিয়াহ'লে আমি পামগৈ 1.722050807568 ইত্যাদি এনেধৰণৰ কোনো সংগতি নোহোৱা কিছুমান আমি সংখ্যা পাই গৈ থাকিম। এতিয়া আমি আগৰটো চাইছোঁ চোৱা, আগৰ বস্তুটো যদি আমি চাওঁ, আমি এইটো 19ক 3ৰে হৰণ কৰোঁতে এই 3টো চোৱাচোন, 3টো বাৰে বাৰে ওলাই গৈ আছিলে। এই অসীমলৈ যদি আমি কৰি গৈ থাকোঁ এইটোতো অসীমলৈ গৈ থাকিব, হয় নহয়? ইয়াৰ কোনো শেষ নহয়। গতিকে অসীমলৈ গৈ থাকিলে ইয়াৰ মানটো 3 দশমিকৰ পাছত 3টো ৰিপিট হৈ গৈ থাকিব, মানে বাৰে বাৰে ওলাই গৈ থাকিব। সেইকাৰণে ইয়াত কি হৈছে 3টো আমি পাইছোঁ ৰিপিট, তাৰ মানে পৌনঃপুনিক। এতিয়া ইয়াত তেনেকুৱা ধৰণৰ ৰিপিট সংখ্যা একো নাই নহয়, কিন্তু অসীমলৈ গৈ আছে, সংখ্যাবোৰৰ লগত কোনো সংগতি নাই, ইটোৰ লগত সিটো কোনো সংগতি নাই। ইয়াত কোনো পৌনঃপুনিকৰ চিন নাই, পৌনঃপুনিক ওলোৱা নাই। ইয়াতো ঠিক তেনেধৰণে কোনো পৌনঃপুনিক ওলোৱা নাই। গতিকে এনেধৰণৰ এই যিবিলাক মানে বৰ্গমূল ওলোৱা সংখ্যা কিছুমান সংখ্যা আছে, যিবিলাক সংখ্যাৰ বৰ্গমূল উলিয়াবলৈ গ'লে কিছুমান অসংগতিপূৰ্ণ কিছুমান সংখ্যা পাম। সেই সংখ্যাবোৰক আমি কি বুলি ক'ম তেতিয়াহ'লে নিৰৱধি অপৌনঃপুনিক। এইবোৰ শেষ হোৱা নাই, এইবোৰ অসীমলৈ গৈ আছে। এইটো নিৰৱধি অপৌনঃপুনিক বা অসীম অপৌনঃপুনিক বা অপৰিসমাপ্ত অপৌনঃপুনিক দশমিক বিস্তৃতি বুলি ক'ম। এই সংখ্যাবোৰকে আমি কি বুলি ক'ম? অপৰিমেয় সংখ্যা বুলি ক'ম। এই সংখ্যাবোৰে তেতিয়াহ'লে হ'বগৈ অপৰিমেয় সংখ্যা। যিহেতু আগৰ এটা অংকত পালোঁ আমি কিমান আছিলে চাবা দেই। আগৰ এটা অংকত চাইছিলোঁ আমি কিমান আছিলে 2.75 এইটো এটা দশমিক ভগ্নাংশ। এইটো যদি আমি সাধাৰণ ভগ্নাংশলৈ আনিবলৈ যাওঁ, আনো তেতিয়াহ'লে কি হ'বগৈ, দশমিকৰ পাছত 2টা অংক থকাৰ কাৰণে 2টা শূন্য আহিলে, দশমিকৰ কাৰণে 1 আহিলে, ওপৰত কিমান হ'বগৈ দশমিক নাইকিয়া বুলি ভাবিলে সংখ্যাটো 275 আহিলে। এইটো এটা কি হ'লগৈ ভগ্নাংশ। সকলোবোৰ ভগ্নাংশ একোটা পৰিমেয় সংখ্যা। এতেকে এইটো এটা পৰিমেয় সংখ্যা, যিহেতু ইয়াত হৰ কি আছে 100 আছে আৰু লব কিমান আছে 275 আছে। গতিকে এইটো এটা পৰিমেয় সংখ্যা। কিন্তু এতিয়া আমি হৰটো উলিয়াবলৈ হ'লে দশমিকৰ পাছত আমি সংখ্যাখিনি নিৰ্দিষ্টভাৱে জানিব লাগিব, কিমান সংখ্যা আছে, কেইটা আছে। কাৰণ এইটো দশমিকৰ পাছত 2টা সংখ্যা আছিলে কাৰণে 2টা শূন্য দিলোঁ, দশমিকৰ কাৰণে 1 আহিলোঁ, 100 হ'ল হৰ। কিন্তু এতিয়া আমি এইটো যদি আমি ভগ্নাংশ এটাত প্ৰকাশ কৰিবলৈ যাওঁ, আমি ইয়াত পামনে কিবা এটা? ইয়াত আমি হৰ হিচাপে কিবা নিৰ্দিষ্টকৈ বহুৱাব পাৰিমনে বাৰু? নোৱাৰোঁ। কি কাৰণে? এইটো কোনো সংগতি নাই। কিন্তু এইটো কি আছে, কোনো মানে এইটো হেৰি, এইটো কি বোলে, কোনো এইটো আমি হৰ হিচাপে ইয়াত নিৰ্বাচন কৰিবই নোৱাৰোঁ।
গম পালা নাই যেহেতু এইটো অপৰিসমাপ্ত আৰু এইটো কোনো পৌনপৌনিক নহয় পৌনপৌনিক হোৱা হ'লেও বেলেগ কথা আছিলে গতিকে এইটো এটা অপৰিসমাপ্ত অপৌনপৌনিক সংখ্যা ইয়াত আমি হৰ কোনো কি হ'ব নিৰ্দিষ্টকৈ আমি নিৰ্দিষ্ট হৰ এটা আমি নেপাওঁ গতিকে এইটো আমি ভগ্নাংশ আকাৰলৈ নিব নোৱাৰোঁ সেইকাৰণে এনেধৰণৰ সংখ্যাবোৰ তেতিয়াহ'লে আমি অপৰিমেয় সংখ্যা অৰ্থাৎ পৰিমেয় সংখ্যাৰ শ্ৰেণীত নপৰে এইবোৰ অপৰিমেয় সংখ্যা এতিয়া আমি এই পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত চাইছোঁ আমি চাম 6.3 এইটো ৰিপিটিং চিনটো আছে এইটো হ'লনে এতিয়া এইটোক আমি এতিয়া ভগ্নাংশ এইটো এটা আমি সাধাৰণ ভগ্নাংশলৈ নিব পাৰিম নে নোৱাৰিম চাম দেই আমি চাওঁ ইয়াত পৌনপৌনিক কেইটা সংখ্যাৰ আগত আছে এটা পৌনপৌনিক কেইটা চিহ্নৰ ওপৰত আছে এটা আছে গতিকে এটা 9 দিলোঁ ইয়াত সাধাৰণ দশমিক আছেনে বাৰু নাই এইটো দশমিকৰ পাছত এইটো পৌনপৌনিক ইয়াত সাধাৰণ দশমিক নাই মই সাধাৰণ দশমিকৰ পাছত অহা পাঠদান কাৰ্যসূচীত মই তোমালোকক জনাম এইটো আছিলে এতিয়া কিমান হ'লগৈ এইটো যিমানটা পৌনপৌনিক সংখ্যা যিমানটা থাকিব সিমানটা 9 আহিব তাৰ পৰা সাধাৰণ দশমিক যিমানটা থাকিব সিমানটা শূন্য ইয়াত সাধাৰণ দশমিক নাই গতিকে শূন্য নাই এতিয়া কি হ'বগৈ তেতিয়াহ'লে এইটো এতিয়া দশমিক নাইকিয়া বুলি ভাবিলে সংখ্যাটো কি হ'বগৈ 63 দশমিক নাইকিয়া পৌনপৌনিক আৰু দশমিক নাইকিয়া বুলি ভাবিলে সংখ্যাটো কি হ'বগৈ 63 এতিয়া ইয়াৰ পৰা যদি তুমি 6 মাইনাছ কৰি দিয়া 6 মাইনাছ কৰি দিয়া সমান কিমান হ'বগৈ তলত 9 থাকিলে 16 9 গ'লে 7 আহিলে এইটো 5 আহিলে 57 হ'লগৈ তাৰ পৰা এইটো আমি যদি এইটো কাটিবলৈ যাওঁ 3 আহিলে 3 3 গুণে 9 আহিলে 3 19 57 আহিলে সমান কিমান হ'বগৈ তেতিয়াহ'লে 3/19 আহিলে এইটোৱে আমাৰ ভগ্নাংশটো গতিকে আমি পৌনপৌনিক দশমিক ভগ্নাংশক সাধাৰণ ভগ্নাংশলৈ নিৰ্ণয় কৰিব পাৰোঁ ৰূপান্তৰ কৰিব পাৰোঁ এটা পৌনপৌনিক ভগ্নাংশক আমি সাধাৰণ ভগ্নাংশলৈ ৰূপান্তৰ কৰিব পাৰোঁ কেনেধৰণে কৰা হয় সেইটো অহা পাঠদান কাৰ্যসূচীত মই তোমালোকক বিস্তৃতভাৱে দেখুৱাই দিম আজি মই থোৰতে কৈ দিছোঁ চোৱা এটা পৌনপৌনিক দশমিক ভগ্নাংশত পৌনপৌনিক যিমানটা সংখ্যা থাকিব সিমানটা 9 থাকিব সাধাৰণ দশমিক যিমানটা থাকিব সিমানটা শূন্য ইয়াত সাধাৰণ দশমিক নাই গতিকে আমি ইয়াত শূন্য নাই দিয়া এতিয়া পৌনপৌনিক নাইকিয়া বুলি পৌনপৌনিক আৰু সাধাৰণ দশমিকৰ নাইকিয়া বুলি চিনবোৰ নাইকিয়া বুলি ভাবিলে দশমিক আৰু পৌনপৌনিক চিন নাইকিয়া বুলি ভাবিলে সংখ্যাটো কিমান হয়গৈ 63 এই 63ৰ পৰা পৌনপৌনিকটো বাদ দি যিটো সংখ্যা থাকে সেইটো বিয়োগ কৰিলে কিমান হয়গৈ 13ৰ 6 গ'লে 7 6 13 এইফালে 5 57 থাকিলে এতিয়া আমি কটাকটি যদি কৰিবলৈ যাওঁ 3 3 গুণে 9 3 19 57 3/19 তাৰ মানে আমাৰ ভগ্নাংশটো হ'লগৈ এই পৌনপৌনিক দশমিকটো যদি আমি সাধাৰণ ভগ্নাংশলৈ নিওঁ 3/19 হয় এইটো এটা সাধাৰণ ভগ্নাংশ প্ৰতিটো ভগ্নাংশই তেতিয়াহ'লে এটা পৰিমেয় সংখ্যাৰ অন্তৰ্ভুক্ত হয় গতিকে আমি গম পালোঁ যে পৌনপৌনিক দশমিক ভগ্নাংশবোৰক আমি পৰিমেয় সংখ্যা হিচাপে গণনা কৰিব পাৰোঁ ধৰিব পাৰোঁ পৌনপৌনিক দশমিকবোৰক আমি সাধাৰণ ভগ্নাংশলৈ নিব পাৰোঁ গতিকে পৌনপৌনিক দশমিকবোৰ আমাৰ পৰিমেয় সংখ্যাৰ শ্ৰেণীত পৰিব আৰু কোনবোৰ নপৰে এতিয়া তেতিয়াহ'লে যিবিলাক নিৰৱধি অপৌনপৌনিক অসীম অপৌনপৌনিক বা অপৰিসমাপ্ত অপৌনপৌনিক সেইবোৰ তেতিয়াহ'লে পৰিমেয় সংখ্যাৰ শ্ৰেণীত নপৰিব তেতিয়াহ'লে এইটো অসীম পৌনপৌনিক আছিলে এইটো অসীম পৌনপৌনিক নিৰৱধি পৌনপৌনিক বা অপৰিসমাপ্ত পৌনপৌনিক নিৰৱধি কি কাৰণে কৈছে এইটো কি হৈছে মানে একাদিক্ৰমে ই 3 3 3 3 ওলাই গৈ আছে সেইকাৰণে নিৰৱধি অসীমলৈ গৈ আছে এইটো 3 তুমি জীৱনত কৰি শেষ কৰিব নোৱাৰিবা গতিকে এইটো অসীম পৌনপৌনিক বা অপৰিসমাপ্ত ইয়াৰ হৰণ এইটোক যদি আমি হৰণ কৰিছিলোঁ হৰণটো কোনোদিনে শেষ নহ'ব এই হৰণ কাৰ্যটো কোনোদিনে শেষ নহ'ব সেইকাৰণে এইটো হ'লগৈ কি আমি কি বুলি কৈছোঁ নিৰৱধি পৌনপৌনিক বা অসীম পৌনপৌনিক বা অপৰিসমাপ্ত পৌনপৌনিক তেতিয়াহ'লে এটা অসীম পৌনপৌনিক দশমিক ভগ্নাংশ তেতিয়াহ'লে এটা সাধাৰণ ভগ্নাংশলৈ ৰূপান্তৰ কৰিব পাৰি সেয়েহে এই অসীম পৌনপৌনিকবোৰ তেতিয়াহ'লে পৰিমেয় সংখ্যাৰ শ্ৰেণীত পৰিব কোনবোৰ নপৰিব যিবোৰ অসীম অপৌনপৌনিক এইবোৰতো অপৌনপৌনিক অসীমলৈ গৈ আছে এইবোৰ অপৌনপৌনিক পৌনপৌনিক কোনো এটা নাই গতিকে এইবোৰ কেতিয়াও কি হ'বগৈ তেতিয়াহ'লে পৰিমেয় শ্ৰেণীত নপৰিব এইবোৰ কি হ'বগৈ সদায়
অপৰিমেয় সংখ্যাহে হ'ব। এতিয়া অপৰিমেয় সংখ্যাটো যদি তোমাক ৰুটটো বুলি কয়, ৰুটটো অপৰিমেয় নে পৰিমেয়? অপৰিমেয় সংখ্যা। ৰুট 3টো পৰিমেয় নে অপৰিমেয়? অপৰিমেয় সংখ্যা। এনেধৰণে তেতিয়াহ'লে আমাৰ পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা নিৰ্ণয় কৰিব পাৰিম। আমি অহা পাঠদানত মই তোমালোকক কেনেধৰণে এই পৰিমেয় পৌনঃপৌনিক অসীম পৌনঃপৌনিক সংখ্যাবোৰক কেনেকৈ ধৰণে পৰিমেয় সংখ্যালৈ ৰূপান্তৰ কৰে তাৰ বিষয়ে মই তোমালোকক আৰু অকণমান জনাই দিম। গতিকে এই যে আমি চানেকিটো হেৰি কৰিছোঁ, এই চানেকিটো তোমালোকে ভালকৈ অকণমান চাবা আৰু পাৰিলে তোমালোকে নিজৰ বহীখনতে চানেকিটো লিখি থ'বা। এটা হৰণৰ ফলাফল সম্পূৰ্ণ বিভাজ্য, আংশিক বিভাজ্য বা দশমিক গঠন। এই আংশিক বিভাজ্যতে দশমিক গঠন আহিব। এই দশমিক গঠনটোত আংশিক বিভাজ্যক দুটা ভাগত ভাগ কৰিছে, সবধি বা সসীম বা পৰিসমাপ্ত দশমিক বিস্তৃতি, নিৰৱধি বা অসীম বা অপৰিসমাপ্ত দশমিক বিস্তৃতি। এতিয়া এইটোক আকৌ দুভাগ কৰিছে, নিৰৱধি পৌনঃপৌনিক, অসীম পৌনঃপৌনিক বা অপৰিসমাপ্ত পৌনঃপৌনিক, আৰু এটা আছে নিৰৱধি অপৌনঃপৌনিক, আনটো ভাগ নিৰৱধি অপৌনঃপৌনিক, অসীম অপৌনঃপৌনিক আৰু অপৰিসমাপ্ত অপৌনঃপৌনিক দশমিক বিস্তৃতি। এতিয়া এইখিনিয়ে তেতিয়াহ'লে আজিৰ মই পাঠদান কাৰ্যসূচী দিলোঁ। এইখিনি তোমালোকে পাৰিলে নোট কৰি থ'বা। আৰু আজিৰ পাঠদান কাৰ্যসূচীত মই তোমালোকক এইখিনিকে দিলোঁ। কালিলৈ মই আকৌ অসীম পৌনঃপৌনিকৰ মই উদাহৰণ তোমালোকলৈ আনিম। গতিকে আজিলৈ মোৰ এই পাঠদান কাৰ্যসূচী ইমানতে সামৰণি মাৰিছোঁ। গতিকে এই পাঠদান কাৰ্যসূচীত তোমালোকে অংশগ্ৰহণ কৰাৰ কাৰণে ধন্যবাদ। গতিকে আজিলৈ মোৰ পাঠদান কাৰ্যসূচী ইমানতে সামৰিলোঁ। ধন্যবাদ।